আসসালামু আলাইকুম, নমস্কাৰ। আমাৰ মানে কিবা দুখ আছে মানে কি আমি সদায় ভাল বস্তুহে খাবলৈ বিচাৰোঁ। ভাল বস্তু লাগে, মাছ মাংস, তাৰপিছত ডিম, এইবিলাক নহ'লে আমাৰ ভাতেই নাযায়। ভাতেই নাযায়। কিন্তু এইবিলাক খাই খাই আমাৰ লিভাৰ কিডনী গোটেই তাৰমানে বেয়া হৈ যায়। সেই সময়ত মোৰো হোৱা নাছিল, মোৰো তাৰমানে এই ভাত তেনেকৈ তাৰমানে যোৱা নাছিল, মুখত ভাত যোৱা নাছিল মাছ মাংস নোহোৱাকৈ। কিন্তু বাধ্যত পৰি এতিয়া যায় মোৰ যায়। আমি সদায় মানে কি বতৰত তাৰমানে যি বতৰ অনুযায়ী বস্তু খাব লাগে। সদায় মানে আমাৰ স্থায়ী যি জেগাত যি বস্তু হয় তাৰমানে আপোনাৰ বতৰ অনুযায়ী সেইটো চব্জি ফল খাব লাগে। এই আমাৰ ইয়াতে হোৱা বেঙেনা, তাৰপিছত আপোনাৰ এইটো আমাৰ ইয়াৰে কাজি লেবু, প্ৰচুৰ ভিটামিন চি থাকে। পাছত আপোনাৰ এইটো তিতকেৰেলা, এইটো খাব লাগে ভাজি। এইটো আমাৰ কণ বিলাহী, সৰু বিলাহীটো, এইটো দাম বেছি নহয়, একদম কম দাম, বহুত কম দাম। খাব লাগে অমিতাৰ কাৰণে গেষ্ট্ৰিকৰ কাৰণে বহুত ভাল এইটো বস্তু। অমিতা খাবচোন। আৰু যদি আপোনালোকৰ পাইলছ হোৱা মানুহ পকা অমিতা খাব, ভাল। তাৰপৰা এই মটৰ, আমাৰ ইয়াতে হোৱা মটৰ। আৰু চালাডটো খাব লাগে, সদায় খাব লাগে চালাডটো। এইটো বিট কম দামতে পায়। বিট, এই গাজৰ, এইবিলাক আমাৰ ইয়াতে হোৱা, আমাৰ ঘৰৰ ওচৰতে হোৱা খেতি, আমাৰ বাৰীতে হোৱা খেতি। এই তিয়ঁহ বেছি দাম নহয়, 20-25 টকা কিলো হয়। এজন মানুহৰ কাৰণে গোটেইখিনি মিলি 1 কিলো আনিলে আপোনাৰ 3 দিনমান গুচি যাব, 3-4 দিন গুচি যাব। 1 কিলোতে 3 দিনমান গুচি যাব। তাৰপাছত এইটো আমাৰ আলু, ইয়াতে হোৱা আলু, লোকেল আলু, আমাৰ ইয়াতে হোৱা আলু। তাৰপিছত এইটো মিঠা আলু, এইটো আপোনাৰ পুৰি খাব পাৰি, বইল কৰি খাব পাৰি। আপোনাৰ কিন্তু এই ডায়েবেটিছ হ'লে মানুহ খাব পাৰে, ডায়েবেটিছ হ'লে মানুহৰ কাৰণে এইটো আলু ভাল কিন্তু। তাৰপিছত আপোনাৰ এইটো জলকীয়া, আমাৰ ইয়াৰে জলকীয়া, কিন্তু এইটো লোকেলটো নহয় জলকীয়াটো, কিন্তু কি এইটো বস্তু হাইব্ৰিড, কিবা আৰু ক্ৰছিং কৰি বনালে কিন্তু এইটো বস্তু আমাৰ ইয়াতে হয়। সেইকাৰণে মানুহখিনি আপোনালোকে যিমান পাৰে তাৰমানে আমাৰ ইয়াতে হোৱা স্থায়ীভাৱে হোৱা চব্জি, শাক পাচলি এইবিলাক খাব লাগে। বতৰৰ ফল বতৰত খাব লাগে, এইবিলাক খাই থাকিব লাগে। আজিলৈ ইমানে এৰিলোঁ, পিছত আৰু দেখা হ'ব।